বাল্য বিবাহক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। যোৰহাট মেডিকেল কলেজ চিকিৎসালয়ত এক তথ্য চকু কপালত তুলিব আপোনাৰ। মৰিয়নী এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীয়ে মাতৃত্ব অবৈধ বোজা লৈ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিবলৈ আহোঁতে ভয়ংকৰ তথ্য ওলাই পৰিছে। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে GMCHলৈ আহিছে 45ৰ পৰা 50টা বাল্য বিবাহৰ ঘটনা। এই সকলোৰ ভিতৰত আছে যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ। GMCHৰ অধীক্ষক মানৱ গোহাঁই উল্লেখ কৰে যে কম বয়সত সন্তান জন্ম দিয়া বিপদজনক মাতৃ আৰু সন্তানৰ বাবে। ৰাজ্য চৰকাৰে বাল্য বিবাহ বিৰোধী যিমানেই অভিযান নচলাওক কিয় সেয়ে এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। এই সন্দৰ্ভত আৰু অধিক তথ্য দিব যোৰহাটৰ আমাৰ সংবাদদাতা জগত নিয়োগে। মৰিয়নীৰ এগৰাকী 10মান ছাত্ৰীৰ অনুসন্ধানত ইতিমধ্যে 10মান ছাত্ৰীৰ এগৰাকী অভিযোগত বা তেওঁলোকৰ পৰিয়ালৰ অভিযোগত যোৰহাট মেডিকেল কলেজৰ পৰা বিভিন্ন তথ্য ইতিমধ্যে উদ্ধাৰ হৈছে যে বহুতো নাবালিকা ছাত্ৰী ইতিমধ্যে বিবাহপাশত আবদ্ধ হোৱা ইতিমধ্যে খবৰ পোৱা গৈছে। প্ৰায় 1.5 বছৰত 40ৰ পৰা 50গৰাকীকৈ ছাত্ৰ ছাত্ৰী বাল্য বিবাহ হৈ ইতিমধ্যে তেওঁলোকৰ সন্তান প্ৰসৱ কৰাৰ ঘটনা ইতিমধ্যে যোৰহাট মেডিকেল কলেজত উদ্ধাৰ হৈছে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম যে এয়া হৈছে যোৰহাট মেডিকেল কলেজৰ প্ৰসূতি আৰু শিশু স্বাস্থ্য ভৱন হয়। আৰু এই প্ৰসূতি আৰু এই শিশু স্বাস্থ্য ভৱনতে ইতিমধ্যে যিসমূহ নাবালিকা আছে, যিসমূহ তেওঁলোকৰ বিবাহপাশত আবদ্ধ হৈছে আৰু সেই নাবালিকাসমূহ ইতিমধ্যে ইয়াতে চিকিৎসা কৰা হয়। সেই চিকিৎসা এই প্ৰসূতি আৰু শিশু স্বাস্থ্য ভৱনৰ তথ্য অনুসৰি যোৰহাট মেডিকেল কলেজৰ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট আছে তেওঁ সেই তথ্য ইতিমধ্যে সংবাদ মাধ্যমৰ হাতত প্ৰেৰণ কৰিছে। প্ৰায় 1.5 বছৰত 40ৰ পৰা 50টা বাল্য বিবাহৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। এইসকলৰ ভিতৰত আছে যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, শিৱসাগৰকে অধিক বিভিন্ন জিলাৰ ইতিমধ্যে যিসমূহ নাবালিকা তেওঁলোকে আচলতে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকৰ এই প্ৰসূতি আৰু এই শিশু স্বাস্থ্য ভৱনতে তেওঁলোকক ইতিমধ্যে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। আৰু এই শিশু আৰু প্ৰসূতি বিভাগৰ এই ভৱনটোৰ পৰা ইতিমধ্যে এই তথ্যবিলাক উদ্ঘাটন কৰা হৈছে। ৰাজ্য চৰকাৰে বা বাল্য বিবাহৰ বিৰুদ্ধে যিমানেই অভিযান চলাওক কিন্তু সেয়া এতিয়াও ফুটুকাৰ ফেনত যে পৰিণত হৈছে। এই যোৰহাটৰ যি প্ৰসূতি আৰু শিশু স্বাস্থ্য ভৱন ইয়াৰ পৰা কিন্তু গোটেই কথাখিনি ইতিমধ্যে পোহৰলৈ আহিছে। আজি কেইদিনমানৰ পূৰ্বে ইতিমধ্যে মৰিয়নীৰ 10মান শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ইতিমধ্যে ইয়াত যোৰহাট মেডিকেল কলেজত তেওঁ বাল্য বিবাহ হৈ ইতিমধ্যে তেওঁ অন্তঃসত্ত্বা হৈ ইতিমধ্যে যোৰহাট মেডিকেল কলেজত ইতিমধ্যে তেওঁ ভৰ্তি হৈছিলে। আৰু তাৰ পিছতে যোৰহাট মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ নেতৃত্বত ইতিমধ্যে গোটেই ঘটনাটো ইতিমধ্যে পোহৰলৈ আহিছে যে 10মান শ্ৰেণীৰ ছাত্ৰীগৰাকী কি ধৰণে ইতিমধ্যে তেওঁ অবৈধভাৱে তেওঁ মাতৃত্বৰ বোজা তেওঁ ল'বলগীয়া হ'ল। এই গোটেই ঘটনাখিনি ইতিমধ্যে তদন্ত কৰিছে আৰু যোৰহাট মেডিকেল কলেজৰ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট হয় বা কৰ্তৃপক্ষ হয় তেওঁলোকে ইতিমধ্যে যোৰহাট মেডিকেল কলেজৰ ভিতৰত থকা যিখন আৰক্ষী চকী আছে তাত এজাহাৰ দাখিল কৰিছে আৰু এই গোটেই ঘটনাৰ বিষয়ে ইতিমধ্যে তদন্ত বৰ্তমান অব্যাহত আছে। আৰু হয়তো এই তদন্তৰ পিছতে আৰু ন তথ্য ইতিমধ্যে যোৰহাট মেডিকেল কলেজত আৰু কিমানে অবৈধ মাতৃত্বৰ বোজা তেওঁলোকে লৈছে বা কিমান নাবালিকা ইতিমধ্যে ইয়াৰ লগত জড়িত হৈ পৰিছে এই ঘটনা ইতিমধ্যে পোহৰলৈ অহাটো ইতিমধ্যে খাটাং হৈ পৰিছে। শেহতীয়াকৈ আমি ডেটা এটা উলিয়াইছিলোঁ এই বছৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে 45 বা 50ৰ ভিতৰত হ'ব তেনেকুৱা আহিছে। বিভিন্ন বেলেগ জেগাৰ পৰা আহিছে। যেনেকৈ যোৰহাট জিলাৰ আছে, গোলাঘাট জিলাৰ আছে, লখিমপুৰ জিলাৰ আছে, লখিমপুৰ কম বাৰু, শিৱসাগৰ, মাজুলী। বেছি কোনটো হ'ব ক'ব দিগদাৰ হ'ব, কিন্তু আপোনাৰ মই চাব লাগিব এইটো কিন্তু এইকেইখন জিলালৈ হৰাংশ গোলাঘাট যোৰহাটে ধৰিব পাৰে। 18 বছৰীয়া তলৰ যুৱতী বা শিশুসকল বিবাহপাশত আবদ্ধ হ'লে বাচ্চা তেওঁলোকে জন্ম যিটো হৈছে বুলি আপুনি কৈছেই কেনেধৰণৰ অপকাৰিতা হ'ব বা তেওঁলোকৰ সমস্যা কি সন্মুখীন হ'ব পাৰে? প্ৰথমতে ইয়াত আপোনাৰ দুয়োটা জীৱনলৈ সংকট আছে, মাকৰ আৰু হ'বলগীয়া বাচ্ছাৰে। মাকৰ ধৰিলে বহুত কিছুমান আছে আমাৰ মেডিকেল টাৰ্মছ যেনে এক্লেম্পছিয়া বুলি কয়, যেনেকৈ আমি ফিট হৈ যায় চিজাৰ এনেকুৱা ধৰণৰ, আৰু বাচ্ছাত ল' বাৰ্থ ৱেট হ'ব পাৰে, প্ৰিটাৰ্ম বেবিজ হ'ব পাৰে। আৰু যেতিয়া বাচ্চাটো জন্ম হ'ব তেতিয়া উশাহ শ্বাস-প্ৰশ্বাসখিনি লওঁতে দিগদাৰ হ'ব পাৰে, ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ বুলি কওঁ এইবিলাক। আৰু আপোনাৰ যিবিলাক ডেভেলপমেণ্ট যেনেকৈ আমাৰ বয়স অনুযায়ী যেনেকৈ ডেভেলপমেণ্ট হৈ গৈ থাকে, যিটো যেনেকৈ হৈ থাকে ধৰি লওক ব্ৰেইনৰে হওক বা হাৰ্টৰে হওক এইবিলাক দিলে হ'ব পাৰে, দেৰি হ'ব পাৰে। আৰু ধৰক মেছেজ কেনেকুৱা ধৰণৰ ধৰক এৱাৰনেছ কেনেকুৱা ধৰণৰ এৱাৰনেছটো একচুৱেলি কি হয়, মানুহ এনেইতো আইনটো কঠোৰ আইন আছেই, চৰকাৰে কৰিছে। তেওঁ যে আহি আছে মই ভাবোঁ কি এই এনেকুৱা যেতিয়া আপোনাৰ ধৰি লওক 18 বছৰ তলৰ এগৰাকী মহিলা যেতিয়া প্ৰেগনেণ্ট হয়, যিখিনি মই ক'লোঁ কমপ্লিকেশ্যন যিখিনি হয় সেই বস্তুবিলাক তেখেতলোকে জানিব লাগিব, যাতে তেখেতলোকে অলপ ভয় এটা সোমাই যে এতিয়া এইটো হ'ব গ'লে মোৰ দিগদাৰ হ'ব পাৰে, এইটো কেনেকুৱা হ'ব পাৰে, সেই বস্তুটো জানিব লাগিব। সেইটো আমি তাৰ কাৰণে আমি এটা মানে অকল
চব ইয়াত আহিলে যিটো অৱস্থাত আহে ডক্টৰে চিকিৎসা কৰিলে কিন্তু আমি সোমাই যাব লাগিব ভিতৰত আমি যোৰ পৰা আহিছে তেনেকৈ গৈ তাত আমি বস্তুখিনি বুজাব লাগিব যে এইখিনি তুমি যদি এইটো টাইমত যদি বিয়া এনেকুৱা হয় তোমাৰ হ'বলৈ হয় তেতিয়াহ'লে দিগদাৰ আছে যে তোমাৰ নিজৰ কাৰণেও দিগদাৰ হ'ব হ'বলগীয়া বাচ্চাটোৰ কাৰণেও দিগদাৰ হ'ব আৰু দ্বিতীয় কথাটো এইটো কওঁ মই যে ইয়াত আপোনাৰ এইটো কি কয় তেখেত আৰু কি হয় আপুনি চাব আপোনাৰ যদি ঘূৰি লৈ যায় চাব যে এইবিলাক যিবিলাক মহিলা এনেকুৱা আহে তেওঁলোকৰ শিক্ষাগত অৰ্হতা একদম কম থাকে একচুৱেলি এডুকেশ্যনটো মেইন আৰু এডুকেশ্যন আজিকালিতো চবেই মোবাইলত গুগল পে' এইবোৰ চব চাব পাৰে ন যেতিয়া বস্তুখিনি সজাগ হ'ব জানিব তেতিয়া কমপ্লিকেশ্যন এইটোতো হ'ব পাৰে হ'ব আৰু বাকী আৰু কিছুমান আছে যেনেকৈ গৰ্ভ ইউজ কৰিব কাৰণে যিবিলাক সেই মেথডবিলাক জানিব লাগিব যদি এনেকুৱা কিবা এটা হয় কেনেকৈ কি কৰিব লাগিব কাৰণ টিনেজ প্ৰেগনেঞ্চিটো এটা বহুত ডেঞ্জাৰাছ হ'ব পাৰে নিজৰ কাৰণেও আৰু হ'বলগীয়া শিশুৰ কাৰণেও আৰু আজি হ'ল গোটেই আপোনাৰ সামাজিকভাৱে ঘৰৰ ওপৰতো এটা তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে বুলি ভাবোঁ মই পৰিয়াল পূজাৰ যেনেকুৱা হয় আৰু দেখিব আপোনালোকে যেতিয়া এনেকুৱা যদি ওচৰৰ পৰ্যায়ত চাব কোনোখন গাঁৱৰ পৰা আজি আমুকৰ ঘৰত এনেকুৱা এটা হৈছে সোনকালে বিয়া পাইছে আপুনি দেখিব এনেকুৱা হ'ব পাৰে নেক্সট ইয়েৰত দেখিব সিহঁতৰ এনেকুৱা হৈছে এটা থাকে তাৰমানে সেই বস্তুটো আমি চাব লাগিব যিটো প্ৰেক্টিকেল আমি ইয়াত পাই আছোঁ মই পাই আছোঁ মানে মোক আমাৰ সেই বিভাগৰ চিকিৎসকসকলে জনাইছে এতিয়া আপোনাৰ যেতিয়া তেখেতলোকে কি কৰে এতিয়া ধৰি লওক টিকেট বনাওঁতে এই বয়স এটা লিখাই দিয়ে কিন্তু যেতিয়া আমি খোজোঁ তাৰ প্ৰমাণ কিছুমানক দেখিলে লাগে নহয় যে সৰু হ'ব পাৰে যে অকণমানটোতো এটা মানে কি এটা আইডিয়া পোৱা যায় যে তেখেতৰ বয়স হয়তো কম হ'ব পাৰে তেতিয়া আমি প্ৰুফবিলাক খোজোঁ আধাৰ এনকোডত তেতিয়া তেখেতলোকে নাই বুলি কয় তেনেকুৱা নাই সেই বস্তুটো অকণমান চাব লাগিব কিন্তু সেইটো আকৌ কিছুমানৰ থাকে সেই বস্তুটো আমি এতিয়া সেইকাৰণে আমি কৰিছোঁ নাই পূৰা লাগিব আধাৰ এনেকুৱা যদি আহে দেখাব লাগিব এইটো ইনষ্ট্ৰাকশ্যন দিয়া আছে যে আধাৰ চাবই লাগিব মানে যিকোনো বয়স কিবা এটা এনেকুৱা যিবিলাক সন্দেহজনক মানে বয়স লৈ যিটো সন্দেহ থাকে হয় মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক